বয়সৰ লেখেৰে ৯৭টা বসন্ত গৰকিছে তেওঁ। তেওঁৰ সমসাময়িক প্ৰায় সকলোৱেই ইতিমধ্যে বিদায় মাগিছে ইহ সংসাৰৰ পৰা। তেওঁৰো জীৱনৰূপী এতিয়া অস্তাচলত, কিন্তু তাৰ পিছতো তেওঁ অক্লান্ত, অদম্য, অপ্ৰতিৰোধ। ভালে আছোঁ বুলি ক'ব লাগিব। তেনেকৈ মোৰ বিশেষ বেমাৰ আজাৰ নাই আৰু মই পঢ়া শুনাও কৰোঁ, পঢ়ি ভাল পাওঁ আৰু চিন্তা কৰা শক্তিও আছে, কিন্তু মানে শৰীৰ গোটেইটো হিচাপে মই ভালে নাই, কাৰণ মই ফ্ৰীলি খোজকাঢ়িব নোৱাৰোঁ, পৰিম বুলি ভয় লাগে। মানুহজনৰ নাম ডক্টৰ অমিয় মোহন দাস। এগৰাকী প্ৰসিদ্ধ কৃষি বিজ্ঞানী, অনাতাঁৰ শিল্পী, চিত্ৰশিল্পীৰ লগতে শিক্ষাবিদ হিচাপে নাম আছে তেওঁৰ। 1946 চনতেই কলকাতাত গৈ গ্ৰামোফোন ৰেকৰ্ডত গান গাইছিল তেওঁ। গ্ৰামোফোন ৰেকৰ্ডত গান গোৱা জীৱিত শিল্পীসকলৰ ভিতৰত ডক্টৰ অমিয় মোহন দাসেই আটাইতকৈ বৰ্ষীয়ান শিল্পী। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সৈতে তেজপুৰত একেখন বিদ্যালয়তে অধ্যয়ন কৰা অমিয় মোহন দাসে লাভ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণু ৰাভাৰ সান্নিধ্য। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা সিমানটো শিকিবলৈ সময় নাপালোঁ, তেখেত বৰ ব্যস্ত মানুহ, কিন্তু বিষ্ণু ৰাভাক বহুত দিনলৈ পাইছিলোঁ আৰু খুব ভালকৈ মোক ব্যৱহাৰ কৰিছিল। মোৰ ৱাইফকো শিকাইছিলে, তেওঁক বেলেগে ছোৱালী হিচাপে লখিমপুৰত। গতিকে এইকেইজন মানুহৰ লগত মোৰ ঘনিষ্ঠতা হৈছিলে। ভূপেন দাৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত আছিলোঁ। আমাৰ ঘৰলৈ আহিছিল, আমিও তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ আৰু ভূপেন দাৰ গান তেতিয়া আমাৰ ঘৰতে প্ৰথম মই শুনিছিলোঁ। আৰু স্কুলত তেওঁ মানে ক্লাছ 8-9ত পঢ়োঁতে মই 4-5ত পঢ়িছিলোঁ, গতিকে তেওঁ আমাৰ মিউজিক ডিৰেক্টৰ আছিলে আৰু সেইধৰণে তেওঁ কোৰাছ তৰাছ শিকাইছিলে। আনন্দীৰাম দাস, পুৰুষোত্তম দাসৰ দৰে সংগীত সাধকৰ পৰা তেওঁ লৈছিল সংগীতৰ শিক্ষা। শৈক্ষিক জীৱনতো অত্যন্ত মেধাৱী আছিল অমিয় মোহন দাস। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীত প্ৰথম স্থান লাভ কৰা ডক্টৰ দাসে লাভ কৰিছিল শ্ৰেষ্ঠ স্নাতকোত্তৰৰ সন্মান। অসম কৃষি বিশ্ববিদ্যালয়ত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডক্টৰ অমিয় মোহন দাসে অৱসৰ গ্ৰহণ কৰিছিল কৃষি বিভাগৰ সঞ্চালক হিচাপে। সকলো দিশৰে পৰা এগৰাকী সফল ব্যক্তি তেওঁ। তেওঁৰ মনত নাই অপ্ৰাপ্তিৰ কোনো অনামী বেদনা অথবা অসন্তুষ্টি। মহানগৰীৰ কৃষ্ণনগৰৰ এই ঘৰটোতে এজন কেয়াৰটেকাৰৰ সৈতে অকলে থাকে তেওঁ। 2000 চনতেই সহধৰ্মিনীয়ে ইহ সংসাৰ ত্যাগ কৰিছে তেওঁ। বিবাহসূত্ৰে 4গৰাকী কন্যা থাকে বেলেগত। এক প্ৰকাৰ নিসংগ, অকলশৰীয়া তেওঁ। কিন্তু লেখা মেলাৰ লগতে তেওঁ ছবি আঁকি পাৰ কৰে একাকিত্বৰ কঠিন সময়। নিসংগতাৰো কিছুমান পজিটিভ পইণ্ট আছে, গতিকে সেই নিসংগতাৰ সুবিধা লৈ মই বহুত কাম কৰিলোঁ। মানে তেওঁৰ বিষয়ে কিতাপ লিখিলোঁ, তেওঁ তৈয়াৰ কৰা বস্তু কিতাপ প্ৰকাশ কৰিলোঁ, মোৰ আত্মজীৱন লিখিলোঁ আৰু মই যিমানখিনি অধ্যয়ন কৰিছিলোঁ তাৰে সাৰাংশবিলাক লিখিলোঁ। কিতাপ 4-5খন মই লিখিলোঁ। বয়সে আঁচুৰি গৈছে তেওঁক, কিন্তু এতিয়াও তেওঁ সপ্ৰতিভ। স্মৃতিয়ে এতিয়াও প্ৰতাৰণা কৰিব পৰা নাই তেওঁক। এতিয়াও সলসলীয়াকৈ কৈ যাব পাৰে এৰি অহা দিনৰ স্মৃতি কথা, গুণগুণাব পাৰে প্ৰিয় গান। আমাৰ লতা তেৰি হোতা তু পিপল মে হোতি, আমাৰ লতা তেৰি ओ तेरे गले माला बन के बड़ी मुस्काती रे, ओ सुनो मेरे बंधु रे, सुनो मेरे साथी रे। তেওঁ ভালে থাকক, তেওঁ কুশলে থাকক, আমাৰো এয়াই কামনা। ভিডিও জাৰ্নেলিষ্ট
দীপাংকৰ শৰ্মাৰ সহযোগত গুৱাহাটীৰ পৰা বশিষ্ঠ দেৱ ফুকনৰ ৰিপৰ্ট NKTV+।